মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কৈছে যাতে তেওঁ এটা ধাৰণা দিব পাৰে যে মানে কিছুমান কংগ্ৰেছে কিছুমান মানুহক সহায় কৰি থাকে সন্দেহযুক্ত নাগৰিকক সহায় কৰে এনেকৈ তেখেতে ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে দেশীয় নাগৰিকক উচ্ছেদ কৰি আৰু গুৱাহাটী হাইকোৰ্টৰ অথবা সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা পালন তেখেতে কৰিব বিচৰা নাই যিটো শাসনৰ মুৰব্বী হৈ সংবিধান ৰক্ষাৰ শপত লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী এনে কাম কৰাৰ বাবে মই তেখেতক ধিক্কাৰ দিছোঁ আৰু গোটেই ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে সেই কথাখিনি মই তথ্যসহ আপোনালোকক দিছোঁ আৰু দ্বিতীয়তে অন্য এটা কথা ট্ৰাইবেল বেল্টৰ কথা কৈছে নিশ্চিতভাৱে ট্ৰাইবেল বেল্ট আৰু ব্লক কংগ্ৰেছ চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল কিন্তু সময় সাপেক্ষে কেতিয়াবা তাৰো এমেণ্ডমেণ্ট কৰা হয় উদাহৰণস্বৰূপে 1972 চনত যেতিয়া গুৱাহাটীলৈ আমাৰ ৰাজধানী আহিলে দিছপুৰত থকা বহুত জনজাতীয় লোকৰ মাটি অধিগ্ৰহণ কৰিব লগা হৈছিল আৰু তেতিয়া তাৰ বিপৰীতে কিন্তু এই যিসকল ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলক উপযুক্ত ক্ষতিগ্ৰস্ত দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছিল বিভিন্ন অঞ্চলত ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ পৰা যেতিয়া নাগৰিকসকলক উচ্ছেদিত কৰা হয় তেতিয়া গুৱাহাটী হাইকোৰ্টত এটা গোচৰ চলি আছিল এই গোচৰত অসম চৰকাৰৰ পৰা কোৱা হৈছিল যে কিমান মানুহ প্ৰকৃততে ট্ৰাইবেল ব্লক এণ্ড বেল্টত আছে অজনজাতীয় লোক তাৰ এটা সাৰ্ভে কৰা হ'ব কিন্তু এতিয়া দেখা গৈছে যে সাৰ্ভে কৰিম বুলি 2012 চনৰ পৰা কৈ এতিয়া সাৰ্ভে নকৰাকৈও বহু ক্ষেত্ৰত উচ্ছেদ কৰিব বিচৰা হৈছে যিটো দুৰ্ভাগ্যজনক আৰু কোনো ভাৰতীয় নাগৰিকে ভাৰতৰ সংবিধান অনুসৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা যে সবকা ঘৰ কা ওপৰ ছাপ হোগা এই কথাটো কিয় মুখ্যমন্ত্ৰী মহোদয়ে পাহৰি গৈছে মই এইটো নাজানো আৰু নিশ্চিতভাৱে খিলঞ্জীয়াৰ স্বাৰ্থ বা যিটো আইন অনুসৰি যাক যেনেকৈ সুৰক্ষা দিছে সেইখিনি সুৰক্ষা আমি অসম চুক্তি অনুসৰি পাব লাগিব অসম চুক্তিৰ 5 নং দফা 6 নং দফা অনুসৰি আমি পাব লাগিব আৰু যিসকল ভাৰতীয় নাগৰিক তেখেতসকলেও আমি অধিকাৰ খৰ্ব কৰিব নোৱাৰো কিন্তু বিদেশী মাত্ৰকে অসমৰ পৰা বিতাড়িত কৰিব লাগিব অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব এই দাবী মই উত্থাপন কৰিছো আৰু মুখ্যমন্ত্ৰী মহোদয় কংগ্ৰেছ দল আৰু মোৰ বিৰুদ্ধে আমি কচুতলিত হোৱা উচ্ছেদিত লোকসকলক চৰকাৰৰ পক্ষক আক্ৰমণ কৰিবলৈ অথবা চৰকাৰৰ বিৰোধী কাম কৰিবলৈ উৎসাহ জনাইছো বুলি যিখিনি কথা কৈছিল এই গোটেই কথাখিনি মিছা কথা আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে তেখেতে মই নাজানো কিয় তেখেতে মিছা কথা কয় আৰু এই মিছা কথা মই আজি প্ৰতিবাদ কৰিছো মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে চৰকাৰী দলৰ মানুহ তেখেত এনেধৰণে বিৰোধী দলৰ অপপ্ৰচাৰ বা প্ৰচাৰ কৰা উচিত নহয় তেখেত আমাৰ মুখপাত্ৰ নহয় এই কথাও মই ক'ব বিচাৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত